Welcome dear students. Today we are going to read a story for my chhatro chhatri hokol. Aji ami eta kahini poriboloi goi asu. The story is about a farmer who had extreme faith in God. Aru ei kahini tu hoise ejon khetiokor bishoye jijonor neki bhagwanor uporot otol বিশ্বাস আছিল. The writer of the story is G.L. Fuentes. Aru কাহিনীটোৰ গল্পকাৰ হৈছে বা কাহিনীটোৰ লিখক হৈছে G.L. Fuentes. Now let's start the story. আমি এতিয়া কাহিনীটো পঢ়ো আহা. The house, the only one in the entire valley, sat on the crest of a low hill. ঘৰটো সমগ্ৰ উপত্যকাৰ একমাত্ৰ ঘৰটো যেটো নেকি সাপৰ পাহাৰখনৰ একেবাৰে ওপৰত আছিল. From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. এই উচ্চতাৰ পৰা নদীখন দেখা পাব পাৰি আৰু ফুলেৰে বুটাবছা পকা শস্যৰ পথাৰখন যিয়ে নেকি সদায় ভাল শস্য হোৱাৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনে. The only thing the earth needed was a downpour or at least a shower. আৰু একমাত্ৰ বস্তুটো যি নেকি পৃথিৱীখনে অৰ্থাৎ খেতিডৰাৰ প্ৰয়োজন আছিল বা খেতিডৰা বিচাৰিছিল হেয়া হৈছে এজাক ধাৰাসাৰ বৰষুণ নহলে বা পাতদিয়াকৈ হলেও এজাক বৰষুণ. Throughout the morning, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. আৰু গোটেই ৰাতিপুৱা জুৰি লেন্সুৱে যিগৰাকী নেকি নিজৰ খেতিডৰাৰ হৈতে একাত্ম আছিল আন একোৱে কৰা নাছিল একমাত্ৰ উত্তৰ পূব আকাশৰ পিনে চাই আছিল. Now we are really going to get some water, woman. আমি সঁচাই পানী অৰ্থাৎ বৰষুণ পাম এই বুলি তেওঁ মহিলাগৰাকীলৈ চাই কৈছিল. The woman who was preparing supper replied, Yes, God willing. আৰু মহিলাগৰাকী যিয়ে নেকি দিনৰ আহাৰ প্ৰস্তুত কৰি আছিল তেওঁ উত্তৰ দিছিল এৰা ভগৱানে ইচ্ছা কৰিলে বা ভগৱানৰ ইচ্ছা. The older boys were working in the field. ডাঙৰ ল'ৰাকেইজনে পথাৰত কাম কৰি আছিল while the smaller ones were playing near the house until the woman called to them all, Come for dinner. আৰু যেতিয়ালৈকে মহিলাগৰাকীয়ে ডিনাৰৰ বাবে আহা বুলি মতা নাছিল তেতিয়ালৈকে ঘৰৰ সৰুবোৰে ঘৰৰ ওচৰতে খেলি আছিল আৰু ডাঙৰবোৰে পথাৰত কাম কৰি আছিল. মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ মাজতে এটা তোমালোকক কথা কৈ থওঁ. ইয়াতে ডিনাৰ আৰু চাপাৰ বুলি লিখা আছে. আমি সাধাৰণতে আমাৰ দেশত ডিনাৰ বা চাপাৰ বুলিলে নৈশ আহাৰ বুলি বুজো, কিন্তু ইউএছ বা কানাডা আদি দেশত ডিনাৰ বা চাপাৰক মেইন মিল অফ দ্য ডে অৰ্থাৎ দিনৰ মুখ্য আহাৰ বুলি বুজাই তেওঁলোকে. Supper is served in the late afternoon and dinner is served around noon. অৰ্থাৎ ডিনাৰটো আবেলিৰ ভিতৰতে কি কৰা হয় সার্ভ কৰা হয়. It was during the meal that just as Lenso had predicted, big drops of rain began to fall. আৰু এই আহাৰ খাই থকা অৱস্থাতে লেন্সুৱে অনুমান কৰাৰ দৰে big drops of rain began to fall. ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ পৰিব আৰম্ভ কৰিছিল. In the northeast, huge mountains of clouds could be seen approaching. আৰু উত্তৰ পূব ফালে পৰ্বত প্ৰমাণ মেঘবোৰ আগবাঢ়ি অহা দেখা গৈছিল. The air was fresh and sweet. বতাহজাক সতেজ আৰু মধুৰ আছিল. The man went out for no other reason than to have the pleasure of feeling the rain on his body. আৰু মানুহজন অন্য কোনো কাৰণৰ বাবে বাহিৰ ওলাই যোৱা নাছিল. তেওঁ গৈছিল তেওঁৰ শৰীৰত বৰষুণৰ টোপালৰ সুখানুভূতি অনুভৱ কৰিবলৈ. And when he returned, he exclaimed, These are not raindrops falling from the sky. They are new coins. আৰু ঘূৰি আহি মানুহজনে প্ৰায় চিৎকাৰ কৰি কৈছিল বা চিঞৰি কৈছিল এইবোৰ
আকাশৰ পৰা পৰা বৰষুণৰ টোপাল নহয় সেইবোৰ হৈছে নতুন মুদ্ৰা The big drops are 10 cent pieces and the little ones are 5s ডাঙৰ টোপালবোৰ হৈছে 10 চেণ্টৰ টুকুৰা আৰু সৰুবোৰ হৈছে 5 চেণ্টৰ ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ কৈছো এই চেণ্ট বা পেছোস শব্দটো আমি পাম ইয়াৰ পিছত এইবোৰ হৈছে মুদ্ৰাৰ একক আমাৰ ইয়াতে যেনেকৈ টকা পইচা আদি বুলি কওঁ ঠিক তেনেদৰে সেইবোৰ দেশত চেণ্ট পেছোস বা ডলাৰ এনেকুৱা অন্য ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰা হয় গতিকে তোমালোকে নিশ্চয় বুজি পাবা আমি ইয়াতে চেণ্ট বা পেছোস বুলি কম With a satisfied expression he regarded the field of ripe corn with its flowers draped in a curtain of rain সন্তুষ্টি প্ৰকাশেৰে তেওঁ ধৰি লৈছিল তেওঁৰ যেন ফুলেৰে ভৰা পকা শস্যৰ পথাৰখন বৰষুণৰ আচ্ছাদনে মেৰিয়াই ধৰিছিল But suddenly a strong wind began to blow. কিন্তু অকস্মাতে এজাক প্ৰচণ্ড বতাহ বলিবলৈ আৰম্ভ কৰিছিল and along with the rain very large hailstones began to fall. আৰু বৰষুণৰ লগতে ডাঙৰ ডাঙৰ শিলবোৰো পৰিব আৰম্ভ কৰিছিল This truly did resemble new silver coins. এইবোৰ সঁচাকৈয়ে নতুন ৰূপৰ মুদ্ৰাৰ লগত এইবোৰৰ সঁচাকৈয়ে নতুন ৰূপৰ মুদ্ৰাৰ লগতহে সাদৃশ্য আছে The boys exposing themselves to the rain আৰু লৰাকেইজনে বৰষুণত নিজকে উন্মুক্ত কৰিছিল বা হিহঁত বৰষুণলৈ ওলাই গৈছিল ran out to collect the frozen pearls আৰু হিহঁতে কিহৰ কাৰণে গৈছিল হেই বৰফৰ মুকুটাবোৰ সংগ্ৰহ কৰিবলৈ বৰফৰ মুকুটা মানে ইয়াতে বৰষুণত পৰা শিলবোৰক বুজাইছে It's really getting bad now exclaimed the man এবাৰ মানুহজনে চিৎকাৰ কৰি আকৌ ক'লে যে এইবাৰ সঁচাকৈয়ে বেয়া হ'ল এতিয়া সঁচাকৈয়ে বেয়া হ'ল I hope it passes quickly মই আশা কৰিছিলোঁ এয়া সোনকালে পাৰ হৈ যাব It did not pass quickly কিন্তু এয়া সোনকালে পাৰ হৈ নগ'ল অৰ্থাৎ হিল বৰষুণ যাক সোনকালে শেষ হৈ নগ'ল For an hour the hail rained on the house the garden the hillside the cornfield on the whole valley আৰু প্ৰায় এঘণ্টা জুৰি গোটেই উপত্যকা খেতিপথাৰ পাহাৰীয়া অঞ্চল বাগিচা আৰু তেওঁলোকৰ ঘৰটোৰ ওপৰত বৰষুণ যাক পৰি থাকিল প্ৰায় এঘণ্টা ধৰি The field was white as if covered with salt আৰু পথাৰখন বগা হৈ পৰিছিল যেনিবা নিমখেহে ঢাকি ধৰিছিল Not a leaf remained on the trees গছবোৰত পাত এটাও নাথাকিল The corn was totally destroyed শস্যবোৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছিল The flowers were gone from the plants গছবোৰত ফুলবোৰো নাথাকিল Lance's soul was filled with sadness Lanceৰ অন্তৰখন দুখেৰে ভৰি পৰিছিল When the storm had passed আৰু যেতিয়াই ধুমুহাটো আঁতৰি গৈছিল he stood in the middle of the field and said to his sons আৰু তেতিয়া লেন্সৱে তেওঁৰ পথাৰখনৰ মাজত থিয় হৈছিল আৰু ল'ৰাকেইজনক কৈছিল A plague of locusts would have left more than this Plague of locusts means ফৰিঙৰ জাক অৰ্থাৎ ফৰিঙৰ জাক জাক ফৰিং আহিলেও ইয়াতকৈ বেছিকৈ এৰিলেহেঁতেন The hail has left nothing শিল বৰষুণ জাকে একোৱেই নেৰিলে This year we will have no corn এই বছৰটোত আমাৰ কোনো শস্য নাথাকিব That night was a sorrowful one সেই ৰাতিটো এটা দুখৰ ৰাতি আছিল All our work for nothing আমাৰ পৰিশ্ৰম অথলে গ'ল There is no one who can help us আৰু আমাক সহায় কৰিবলৈও ইয়াত কোনো নাই We'll all go hungry this year আৰু আমি এই বছৰটো ভোকত থাকিব লাগিব But in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope help from God কিন্তু সেই অন্তৰবোৰত অৰ্থাৎ যিসকলে সেই অকলহৰীয়া ঘৰটোত সেই উপত্যকাৰ মাজৰ অকলহৰীয়া ঘৰটোত বাস কৰিছিল সকলোৰে অন্তৰত এটাই মাত্ৰ সৰু আশা আছিল
আৰু হেতুই হৈছে ভগৱানৰ পৰা সহায় don't be so upset even though this seems like a total loss remember no one dies of hunger don't be so upset ইমান বিব্ৰত বা দুখিত নহবা even though this seems like a total loss যদিও এইটো আমাৰ সম্পূৰ্ণ লোকসান হোৱা যেন ধাৰণা হৈছে remember মনত ৰাখিবা no one dies of hunger কোনেও ভোকত নমৰে all through the night Lensu thought only of his one hope গোটেই ৰাতি ধৰি লেনছুৱে একমাত্ৰ এটা আশাৰ কথাই ভাবি আছিল the help of God ভগৱানৰ সহায় whose eyes as he had been instructed see everything even what is deep in one's conscience অৰ্থাৎ ভগৱানৰ সহায় যিগৰাকীয়ে নেকি অৰ্থাৎ যিজনাই লেনছুৱে পোৱা শিক্ষামতে বা লেনছুৱে পোৱা শিকনিমতে সকলোবোৰ দেখা পায় আনকি মানুহৰ গভীৰ অন্তৰৰ কথাখিনিও ভগৱানে দেখা পাব পাৰে লেনছু was an ox of a man an ox of a man মানে হৈছে এই ফ্ৰেজটোৰ অৰ্থ হৈছে strong person so Lensu was an ox of a man Lensu আছিল এজন শক্তিশালী পুৰুষ working like an animal in the field যিয়ে নেকি পথাৰত জন্তুৰ দৰে কাম কৰিব পাৰে but still he knew how to write তথাপিও অৱশ্যে লেনছুৱে লিখিবও কেনেকৈ লিখিব লাগে সেইটো জানে the following Sunday পিছৰ ৰবিবাৰে at daybreak ৰাতিপুৱাতে he began to write a letter তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিল which he himself would carry to town যিখন তেওঁ নিজে টাউনলৈ লৈ গৈছিল and place in the mail আৰু মেইল বক্সত দিছিল it was nothing less than a letter to God হেয়া অন্য একো নাছিল ভগৱানলৈ এখন চিঠিহে আছিল God he wrote তেওঁ লিখিছিল ভগৱান if you don't help me তুমি যদি মোক সহায় নকৰা my family and I will go hungry this year মোৰ পৰিয়ালটো আৰু মই এই বছৰ ভোকত থাকিব লাগিব I need a 100 pesos মোক 100 পেছৰ দৰকাৰ পেছস মানে কারেন্সি অফ সেভারাল লেটিন আমেরিকান কান্ট্রিজ অর্থাৎ কিছুমান লেটিন আমেরিকান দেশত কারেন্সি বা নোটক কি বুলি কোৱা হয় পেছস বুলি কোৱা হয় I need a 100 pesos in order to sow my field again মোক 100 পেছৰ দৰকাৰ মোৰ খেতিডৰাত পুনৰ শস্য হিচিবলৈ and to live until the crop comes আৰু শস্য নোহালৈকে জিয়াই থাকিবলৈ because the hailstorm কাৰণ হিল বৰষুণ থাকে এই বুলি লেনছুৱে নিজৰ দুখৰ কথা চিঠিখনত বৰ্ণাইছিল he wrote to God on the envelope আৰু লেনছুৱে এনভেলপৰ ওপৰত to God বুলি লিখিছিল put the letter inside চিঠিখন খামটোৰ ভিতৰত ভৰাইছিল and still troubled আৰু যদিও বা সমস্যাত আছিল went to town চহৰলৈ গৈছিল at the post office he placed a stamp on the letter চিঠিখনৰ ওপৰত এটা টিকেট লগাইছিল and dropped it into the mailbox আৰু তাৰ পিছত মেইলবক্সত সেইখন পেলাইছিল বা মেইলবক্সত দি দিছিল one of the employees কৰ্মচাৰীসকলৰ এগৰাকী who was a postman যিগৰাকী এজন postman বা পিয়ন বা ডাকোৱাল আছিল and also helped at the post office আৰু যিগৰাকীয়ে পোষ্ট অফিচত সহায় কৰিছিল went to his boss laughing heartily and showed him the letter to God এই postman গৰাকী তেওঁৰ বছ বা তেওঁৰ মালিকৰ ওচৰলৈ প্ৰাণ খুলি হাঁহি হাঁহি গৈছিল আৰু কিয় গৈছিল তেওঁক ভগৱানলৈ লিখা এই চিঠিখন দেখুৱাবৰ বাবে অৰ্থাৎ তেওঁ হাঁহি হাঁহি তেওঁৰ বছৰ ওচৰলৈ গৈ চিঠিখন দেখুৱাইছিল never in his career as a postman had he known that address আৰু postman হিচাপে তেওঁৰ জীৱনজুৰি যি কাম কৰিলে তাত কেতিয়াও তেওঁ এই ঠিকনাটো পোৱা নাছিল the postmaster had amiable fellow আৰু postmaster গৰাকী যিগৰাকী নেকি শকত কিন্তু amiable means friendly and pleasant অৰ্থাৎ বন্ধুত্বসুলভ বুলি যাক কৈছে amiable fellow also broke out laughing
অৰ্থাৎ পোষ্টমাষ্টাৰ গৰাকীয়েও কি কৰিছিল হাঁহিত ফাটি পৰিছিল বাট অলমষ্ট ইমিডিয়েটলি কিন্তু নিমিষতে হি টাৰ্ণ চিৰিয়াছ তেওঁ গহীন হৈ পৰিছিল এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক আৰু চিঠিখনেৰে টেবুলৰ ওপৰত টুকটুকাই দিছিল এণ্ড কমেণ্টেড আৰু কি কৰিছিল তেওঁ মন্তব্য ৰাখিছিল হোৱাট ফেইথ কি বিশ্বাস I wish I had the faith of the man who wrote this letter. মোৰো যদি যিজনে এই চিঠিখন লিখিছে তেওঁৰ দৰে বিশ্বাস থাকিলহেঁতেন ষ্টাৰ্টিং আপ এ কাৰেছপণ্ডেঞ্চ উইথ গড ভগৱানৰ সৈতে যোগাযোগ আৰম্ভ কৰি অৰ্থাৎ পোষ্টমাষ্টাৰগৰাকীয়ে কৈছিল যে ইমান সাংঘাতিক বিশ্বাসী মানুহগৰাকীৰ যে চিঠিখন লিখিছে তেওঁৰ দৰেই যদি এইদৰে ভগৱানৰ সৈতে যোগাযোগ আৰম্ভ কৰাৰ মোৰো বিশ্বাস থাকিলহেঁতেন চ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া আৰু সেইবাবেই ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেথ ইন গড অৰ্থাৎ লিখকজনৰ ভগৱানৰ ওপৰত থকা বিশ্বাস জোকাৰি নেপেলাবলৈ দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া পোষ্টমাষ্টাৰগৰাকীয়ে এটা ধাৰণা কৰি পেলালে বা তেওঁৰ মনলৈ এটা ধাৰণা আইডিয়া আহিল এনচাৰ দ্য লেটাৰ যে চিঠিখনৰ উত্তৰ দিয়া যাওক বাট হুৱেন হি অপেনড ইট কিন্তু যেতিয়া তেওঁ চিঠিখন খুলিছিল ইট ৱাজ এভিডেণ্ট ডেট টু এনচাৰ ইট হি নিডেড ছামথিং মোৰ দেন গুডউইল ইংক এণ্ড পেপাৰ কিন্তু যেতিয়া তেওঁ চিঠিখন খুলিছিল এইটো স্পষ্ট হৈ পৰিছিল যে চিঠিখনৰ উত্তৰ দিবলৈ তেওঁ কাগজ চিয়াহী বা সদিচ্ছাৰ বাহিৰেও আন কিছু বস্তুৰ প্ৰয়োজন হ'ব বাট হি ষ্টাক টু হিজ ৰিজলিউশ্যন কিন্তু তেওঁৰ সিদ্ধান্তত অটল আছিল হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ তেওঁৰ কৰ্মচাৰীসকলৰ পৰা পইচা বিচাৰিছিল হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী আৰু তেওঁ নিজেও তেওঁৰ দৰমহাৰ অংশ আগবঢ়াইছিল এণ্ড several friends of his were obliged to give something for an act of charity আৰু কিছুমান তেওঁৰ বন্ধুক তেওঁ দান বৰঙণি হিচাপে কিছু পইচা আগবঢ়াবলৈ বাধ্য কৰাইছিল it was impossible for him এইটো তেওঁৰ বাবে অসম্ভৱ আছিল to gather the 100 pesos একেলগে 100 pesos জমা কৰাটো তেওঁৰ বাবে কি আছিল অসম্ভৱ আছিল so he was able to send the farmer only a little more than half গতিকে তেওঁ খেতিয়কজনলৈ আধাতকৈ অলপহে বেছি পইচা পঠিয়াবলৈ সমৰ্থ হৈছিল he put the money in an envelope তেওঁ পইচাখিনি এটা খামত ভৰাইছিল address to Lensu address লিখিছিল and with it a letter আৰু তাৰ লগতে এখন চিঠি containing only a single word য'ত মাত্ৰ এটা শব্দ লিখা আছিল as a signature God কি শব্দ লিখা আছিল সহি হিচাপে চিঠিখনত মাত্ৰ God বুলি লিখা আছিল the following Sunday Lensu came a bit earlier than usual to ask if there was a letter for him আৰু পিছৰ সানডেত ৰবিবাৰে লেন্সু আহিছিল সাধাৰণতে অহাতকৈ অলপ সোনকালে টু আস্ক সুধিবলৈ ইফ দেয়াৰ ৱাজ এ লেটাৰ ফৰ হিম যে তেওঁৰ নামত বা তেওঁৰ কাৰণে কিবা চিঠি আছে নেকি ইট ৱাজ দ্য পোষ্টমেন হিমছেল্ফ আৰু পোষ্টমেনজনে নিজেই কি কৰিছিল হু হেণ্ডেড দ্য লেটাৰ টু হিম নিজে কি কৰিছিল চিঠিখন লেন্সুক দি দিছিল while the postmaster যেতিয়া নেকি postmaster গৰাকীয়ে experiencing the contentment of a man who has performed a good deed looked on from his office অৰ্থাৎ postmaster গৰাকী যিয়ে নেকি এটা ভাল কাম সম্পাদন কৰাৰ আনন্দ অভিজ্ঞতা লৈ নিজৰ অফিচৰ পৰা লেন্সুলৈ চাই আছিল লেন্সু showed not the slightest surprise on seeing the money such was his confidence আৰু লেন্সুৰ ইমানেই আত্মবিশ্বাস আছিল যে লেন্সুৱে কি কৰা নাছিল সেই পইচাখিনি দেখিও কোনো নামমাত্ৰ আশ্চৰ্য প্ৰকাশ কৰা নাছিল but he became angry কিন্তু লেন্সুৱে খংহে কৰিছিল when he counted the money যেতিয়া তেওঁ পইচাখিনি গণনা কৰিছিল God could not have made a mistake ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে
nor could he have denied Lenso আৰু তেওঁ লেন্সক কি কৰিব নোৱাৰে what he had requested লেন্সে যিহৰ বাবে অনুৰোধ কৰিছিল তাৰ বাবে তেওঁ কি কৰিব নোৱাৰে তেওঁ সহায় কৰাৰ কথাটোত অস্বীকাৰ কৰিব নোৱাৰে অৰ্থাৎ ভগৱানে লেন্সৰ ইমানে বিশ্বাস আছিল যে ভগৱানে তেওঁৰ অনুৰোধ যে কোনো কাৰণে প্ৰত্যাখ্যান নকৰিব সেইটো লেন্সে মনে প্ৰাণে বিশ্বাস কৰিছিল Immediately Lenso went up to the window আৰু লগে লগে লেন্সে খিৰিকীৰ ওচৰলৈ উঠি গৈছিল to ask for paper and ink কাগজ আৰু চিয়াহী বিচাৰিবলৈ on the public writing table আৰু সকলোৱে যিখন টেবুলত লিখা মেলা কৰে তাতেই started to write লেন্সে লিখিবলৈ আৰম্ভ কৰিছিল with much wrinkling of his brow তেওঁৰ কি হৈছিল salary আৰু থুপ খাইছিল caused by the effort he had to make to express his ideas অৰ্থাৎ নিজৰ ধাৰণা বা মনোভাৱ প্ৰকাশ কৰাৰ প্ৰচেষ্টাত কি হৈছিল লেন্সৰ salary আৰু বেছি থুপ খাইছিল when he finished যেতিয়া তেওঁৰ লিখা শেষ হৈছিল he went to the window তেওঁ খিৰিকীখনৰ ওচৰলৈ গৈছিল to buy a stamp এটা টিকেট কিনিবলৈ which he licked যিটো তেওঁ চেলেকি দিছিল অৰ্থাৎ টিকেট লগাবৰ কাৰণে আমি সাধাৰণতে জিভাৰে চেলেকি দিও যেটো দিয়া উচিত নহয় কি চেলেকি লেন্সে চেলেকি দিছিল and then affixed to the envelope আৰু তাৰ পিছত হেতু এনভেলপটোৰ ওপৰত লগাই দিছিল with a blow of his fist তেওঁ মুঠিৰে হেঁচা মাৰি the moment the letter fell into the mailbox আৰু হে মুহূৰ্ততে যেতিয়া যি মুহূৰ্তত চিঠিখন মেইলবক্সটোত পৰিছিল the postmaster went to open it postmaster গৰাকীয়ে সেইখন খুলিবলৈ গৈছিল it said আৰু তাত লিখা আছিল god ভগৱান of the money that I asked for মই যে পইচাখিনিৰ বিচাৰিছিলো বা মই যিখিনি পইচাৰ কথা কৈছিলো only 70 pesos reached me মোৰ ওচৰ পালেহি মাত্ৰ 70 pesos বা মই 70 pesos পাইছো send me the rest বাকিখিনিও মুলৈ পঠিয়াই দিয়া since I need it very much যেটো মোৰ হেখিনি বহুত প্ৰয়োজন but don't send it to me through the mail কিন্তু মেইলৰ জৰিয়তে মোৰ ওচৰলৈ হেখিনি নপঠাবা because কাৰণ the post office employees are a bunch of crooks কাৰণ পোষ্ট অফিচৰ এই কৰ্মচাৰীসকল হৈছে এটা ঠগৰ দল মাত্ৰ লেন্সে তলত নিজৰ নামটো লিখি এই কথাখিনি চিঠিখনত লিখিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ লেসনটো ইমানতে শেষ হৈছে তোমালোকে নিশ্চয় লেসনটো ভালদৰে পঢ়ি চাবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ সৈতে এটো শেয়াৰ কৰিবা আৰু যদি ভাল পোৱা তেতিয়া হলে লাইক বা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা